যে উচ্ছেদ চলিবই মুখ্যমন্ত্ৰীয়ে কালি এটা অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ প্ৰতিটো সমষ্টিতে উচ্ছেদ অভিযান চলিব এনেকুৱা নহয় যে এতিয়া যিবোৰ অঞ্চলত চলি আছে তাৰ পিছত আৰু উচ্ছেদ অভিযান নচলে তেনেকুৱা নহয় চৰকাৰৰ ফালৰ পৰা জৰীপ চলাই থকা হৈছে সকলো কাম ইতিমধ্যে সম্পাদনা কৰা হৈছে কোট কোট কিমান বেদখলকাৰী আছে কোন কোন সমষ্টিত কিমান বনাঞ্চলৰ মাটি বেদখল কৰি থকা হৈছে বা বেদখলকাৰী কবলত আছে সকলো ইতিমধ্যে জৰীপ কৰা হৈছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে সকলো ফাইল তেওঁৰ হাতত আছে আৰু পৰ্যায়ক্ৰমে প্ৰতিটো সমষ্টিত উচ্ছেদ অভিযান চলিব উচ্ছেদ অভিযান বন্ধ নহয় বিগত কিছুদিন ধৰি মাদানী তথা একাংশ বিৰোধীয়ে কিছুমান মন্তব্য কৰি আছে যে ৰাজ্যত চলি থকা উচ্ছেদ অভিযান অমানৱীয় আৰু এই উচ্ছেদ অভিযান বন্ধ হ'ব লাগে আৰু এইখন চৰকাৰে একাংশ সংখ্যালঘু লোকক তেওঁলোকে টাৰ্গেট কৰিছে বিশেষকৈ যিসকলক মিয়া সম্প্ৰদায়ৰ যিসকল লোক আছে তেওঁলোকক উচ্ছেদ কৰিছে বুলি কৈছিল আৰু গোৱালপাৰাত মাদানী সহ যি এটা জমিয়তৰ 7জনীয়া এটা দল আহিছিল তেওঁলোকে আহি পেলাই যেটো গোৱালপাৰা বা ধুবুৰী এই সময় অঞ্চলত তেওঁলোকে কিছুমান শৰণাৰ্থী শিবিৰ তেওঁলোকে ভ্ৰমণ কৰিলে আৰু তাৰ পাছত তেওঁলোকে এখন প্ৰেছ বিবৃতি দিছিল য'ত তেওঁলোকে এই সমগ্ৰ ৰাজ্য চৰকাৰৰ যেটো উচ্ছেদ অভিযান আছিল উচ্ছেদ অভিযানটোক অমানৱীয় আখ্যা দিছে কিন্তু তাৰ পাছতে অতি তাৎপৰ্যপূৰ্ণভাৱে কালি মুখ্যমন্ত্ৰী এটা কথা স্পষ্ট কৰি দিলে যে ৰাজ্যৰ প্ৰতিটো সমষ্টিতে উচ্ছেদ অভিযান চলিব বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ হুংকাৰ আৰু কৈছে এডুখৰ মাটিও যাতে অচিনাকি লোকৰ হাতত নাথাকে তাৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে শত্ৰুপক্ষক সুবিধা দিয়া নহব কোন সমষ্টিত কেতিয়া উচ্ছেদ চলিব আগতে কৈ তেওঁ কব নিবিচাৰে মানে অতৰ্কিতে এই উচ্ছেদ অভিযান চলিব কাৰণ তেওঁলোকে কৈছে যে একাংশ লোক আছে মই যদি আগতে কৈ দিও যে এটো সমষ্টিত উচ্ছেদ অভিযান চলিব তেতিয়া তেওঁলোকে গৈ পেলাই পুনৰ আদালতৰ কাষ চাপিব আকৌ উচ্ছেদ অভিযান বন্ধ কৰিব লগা হ'ব সেই কাৰণে সকলো প্ৰত্যেকটো সমষ্টিত কোট কিমান মাটি দখল কৰি বহি আছে চাই থকা হৈছে আৰু হঠাৎ এই বেদখলকাৰীসকলৰ ঘৰত প্ৰশাসনৰ বুলডোজাৰ চলিব তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰা হ'ব মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছিল প্ৰথমতে আপোনালোকক শুনাই লব বিচাৰিছো বেদখলৰ এভিকশনটো গোটেই অসমতে চলিব খালি নটিচ দিব লাগে মাজত হাইকোৰ্টৰো কেছ হয় চাই চিটি আমি য'ত যেনেকৈ পাৰোঁ আমি কৰি থাকিম যাতে এডুখৰ মাটিও অচিনাকি লোকৰ হাতত নাথাকে মই বিশেষ এটা সমষ্টিৰ নাম ল'ব খোজা নাই তেওঁলোক আকৌ ৰাতিয়ে গৈ হাইকোৰ্ট পাবগৈ গতিকে আমিনো শত্ৰুপক্ষক খবৰবিলাক আগতীয়াকৈ কিয় দিওঁ বেদখলৰ এভিকশনটো গোটেই অসমতে চলিব খালি নটিচ দিব লাগে মাজত হাইকোৰ্টৰো কেছ হয় চাই চিটি আমি য'ত যেনেকৈ পাৰোঁ আমি কৰি থাকিম যাতে এডুখৰ মাটিও অচিনাকি লোকৰ হাতত নাথাকে মই বিশেষ এটা সমষ্টিৰ নাম ল'ব খোজা নাই তেওঁলোক আকৌ ৰাতিয়ে গৈ হাইকোৰ্ট পাবগৈ গতিকে আমিনো শত্ৰুপক্ষক খবৰবিলাক আগতীয়াকৈ কিয় দিওঁ মুখ্যমন্ত্ৰী স্পষ্ট বাৰ্তা বেদখলকাৰীক পুনৰ হুংকাৰ দিছে আৰু এটা কথা যেটো বিৰোধীয়ে এই সমগ্ৰ উচ্ছেদ অভিযানটোক এটা ৰাজনৈতিকভাৱে চৰকাৰে ব্যৱহাৰ কৰিছে বুলি কৈছে যেটো বিধানসভা নিৰ্বাচনৰ আগতেকৈ তেওঁলোকে কৰিছে বুলি কৈছে আৰু বিশেষকৈ উজনি অসমত যি উচ্ছেদ অভিযান চলিছে কাৰণ মুখ্যমন্ত্ৰী এটা কথা কৈছিল যে এটো এটা ফিনিশ আসাম জেহাদ বুলি এটা তেওঁলোকে জেহাদ চলাই আছে যেটো অসমৰ সমষ্টিসমূহত যি সমষ্টি আছে তাৰ জনগাঁথনি সলনি কৰিবৰ কাৰণে একাংশ লোকে কাম কৰি আছে আৰু তেওঁলোকে কাৰ পৰিচনাত পৰি কৰি আছে হেতু মুখ্যমন্ত্ৰী এতিয়া আওপকে কৈ আছে যে মাদানীৰ দৰে একাংশ লোক আছে যিসকলে আমাৰ অসমখনক এখন মুছলমান ৰাজ্য হিচাপে তেওঁলোকে গঢ়ি তুলিব বিচাৰে বা সমষ্টিসমূহত একাংশ মিয়া লোকক হুমুৱাই তেওঁলোকৰ জনগাঁথনি সলনি কৰিব বিচাৰি আছে আৰু তাৰ পাছত তেওঁলোকৰ মন্ত্ৰী বিধায়ক হ'ব তেওঁলোকে ইয়াৰ শাসনৰ জৰি ল'ব এনেকুৱা ধৰণৰ মন্তব্য মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আহিছিল আৰু কালি কৈছে যে কোন সমষ্টিত কেতিয়া উচ্ছেদ চলিব আগতে কৈ কব নিবিচাৰো কাৰণ যদি কৈ দিও তেন্তে উচ্ছেদৰ খবৰ পোৱাৰ পাছতে একাংশ উচ্চ ন্যায়ালয়ৰ কাষ চাপিব মুখ্যমন্ত্ৰী এটা অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আগতে কৈ কোনটো সমষ্টিত উচ্ছেদ অভিযান চলিব মই যদি এটা কৈ দিও তেন্তে একাংশ লোক মানে একাংশ বেদখলকাৰী তেওঁলোক ন্যায়ালয়ৰ কাষ চাপিব কাকো এনে সুবিধা দিয়া নহব মুখ্যমন্ত্ৰীয়ে কৈছে হঠাৎ উচ্ছেদ অভিযান চলিব আৰু যি সমষ্টিত এতিয়াও যিসকল বেদখলকাৰী কোনোবা বনাঞ্চলৰ মাটিত বহি আছে ভিজিআৰ পিজিআৰ মাটি দখল কৰি তেওঁলোকে বহি আছে
বা চৰকাৰৰ মাটি দখল কৰি তেওঁলোক বহি আছে সেইসকলক আওপেক্ষকৈ মুখ্যমন্ত্ৰীয়ে কৈছে যিকোনো মুহূৰ্তত আপোনালোকৰ ঘৰত বা আপোনালোকৰ যিবোৰ প্ৰতিষ্ঠান আছে বা ব্যৱসায়িক প্ৰতিষ্ঠান আছে বা তামোলৰ বাগান আছে যি আছে ফিচাৰী আছে সকলো এফালৰ পৰা ধ্বংস কৰি পেলোৱা হ'ব মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা কোনো কাৰণত মুখ্যমন্ত্ৰীয়ে আৰু এই উচ্ছেদৰ বন্ধ নকৰো বুলি মুখ্যমন্ত্ৰীয়ে এটা কথা স্পষ্ট কৰি দিছে কাৰণ শেহতীয়াকৈ লুৰিণজ্যোতি গগৈৰ পৰা আৰম্ভ কৰি কংগ্ৰেছলৈকে সকলোৱে কিন্তু উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি আছে আৰু অতি তাৎপৰ্যপূৰ্ণভাৱে এই তিনি গগৈ যি লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈ আৰু অখিল গগৈ তেওঁলোক তিনিজনেই উচ্ছেদৰ বিৰোধিতা কৰিছে আৰু সেইখিনি সময়ত মুখ্যমন্ত্ৰীয়ে এটা অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে যে তিনিজন গগৈহে উচ্ছেদৰ বিৰোধিতা কৰি আছে কিন্তু তাৰ বিপৰীতে হাজাৰ হাজাৰজন গগৈয়ে এই উচ্ছেদ অভিযানৰ সমৰ্থন কৰি আছে তেওঁ উজনি অসমৰ এটা ইংগিত দিবলৈ বিচাৰিছে যিবোৰ জাতীয় সংগঠন আছে দল সংগঠনসমূহ আছে বীৰ লাচিত সেনা সংগ্ৰামী সেনা বিভিন্ন যিবোৰ দল সংগঠন আছে সকলো ওলাই আহিছিল আৰু বিশেষকৈ উজনি অসমত এতিয়া এনেকুৱা একাংশ মিয়া লোকৰ বিৰুদ্ধে বা নামনি অসমৰ একাংশ পূৰ্ববংগীয় যিসকল মুছলমান লোক আছে যিসকলৰ নিজৰ সমষ্টি নাই আচলতে কাৰণ তেওঁলোকক তিনিচুকীয়াত কিছুদিন পূৰ্বে যেতিয়া 10জন শ্ৰমিকক ধৰা হৈছিল তেওঁলোকক যেতিয়া সোধা হ'ল কোনখন স্কুলত তেওঁলোক পঢ়িছিল বা তেওঁলোকৰ সমষ্টি কোনটো তেওঁলোকে নাজানে সেইসকল লোক এটা সমষ্টিৰ পৰা অন্য এটা সমষ্টিলৈ ঘূৰি ফুৰে আৰু সময় সুবিধা পালেই তেনেকুৱা সমষ্টিত তেওঁলোক বহি ল'ব বিচাৰে আৰু তাৰেই মুখ্যমন্ত্ৰীয়ে কৈছিল যে এইটোৱে হৈছে ফিনিছ আছাম জেহাদ আৰু মাদানীৰ দৰে একাংশ লোকে এই জেহাদটোক বা এই কাৰ্যকলাপটোক চলাই নিয়াত সহায় কৰিছে কাৰণ হঠাৎ মাদানীৰ ইমান মৰম কিয় জাগিল অসমলৈ এই প্ৰশ্ন মুখ্যমন্ত্ৰীয়ে কৰিছে যে ইমান দৰত কিয় কাৰণ ইয়াত যিসকল লোক আছে যিসকল খিলঞ্জীয়া লোক আছে বিশেষকৈ অসমৰ যিসকল খিলঞ্জীয়া মুছলমান লোক আছে তেওঁলোকেও এই উচ্ছেদ অভিযানটোক সম্পূৰ্ণ সমৰ্থন জনাইছে আৰু তেওঁলোকে কৈছে যে কোনো কাৰণত আমাৰ সৈতে যি আমাৰ ভাষা সংস্কৃতি আছে মিল নথকা লোকসকল আমাৰ মানুহ হ'ব নোৱাৰে তেওঁলোক পূৰ্ববংগীয় মুছলমান লোক হয় আৰু তেওঁলোক বহু পিছত ইয়ালৈ আহিছে হয়তো তেওঁলোক বাংলাদেশী নাগৰিক তেওঁলোকক শিক্ষাই চিনাক্ত কৰিব লাগে তেওঁলোকক বিতৰণ কৰিব লাগে আৰু অধিকাংশ যিবোৰ বনাঞ্চলৰ মাটি আছে আমি ইয়াত গুৱাহাটীত দেখিছিলোঁ যিটো সূৰ্য পাহাৰ নাম সলনি কৰি তেওঁলোকে কুদ্ৰতপুৰ কৰি দিলে আৰু এই কুদ্ৰতপুৰত যিসকল লোক বহি আছিল তেওঁলোক আছিল নামনি অসমৰ লোক ইটো ঘৰে কাষৰ পৰিয়ালটোৱে ইটো পৰিয়ালক চিনি নাপায় এঘৰকৈ তেওঁলোক ঘৰৰ পৰা আহিছিল আৰু 5-10 বছৰৰ ভিতৰত তেওঁলোকে সমগ্ৰ সূৰ্য পাহাৰটো সলনি কৰি পেলাইছিল সূৰ্য পাহাৰত তেওঁলোকে মন্দিৰ মাদ্ৰাসা মন্দিৰৰ জেগাত তেওঁলোকে মছজিদ নিৰ্মাণ কৰিলে আৰু যিবোৰ ভগ্নাশেষ আছিল সকলো ভাঙি তাত তেওঁলোকে মছজিদ নিৰ্মাণ কৰিলে মাদ্ৰাসা নিৰ্মাণ কৰিলে আৰু তাত তেওঁলোকে এখন ফলকাৰী দিলে যে কুদ্ৰতপুৰ বুলি আৰু সেই গুৱাহাটীৰ যি জিএমচি আছে বা যিটো আমাৰ ৰাজহ বিভাগ আছে তেওঁলোকৰ কিন্তু কতো নথিপত্ৰত তাত কুদ্ৰতপুৰ বুলি নাছিল আৰু পাছত যেতিয়া স্থানীয় ৰাইজে অভিযোগ আনিলে আমাৰ সাংবাদিক যেতিয়া তালৈ গ'ল তেতিয়া পোহৰলৈ আহিল যে হয় 10-15 বছৰৰ ভিতৰত লাহে লাহে সেই পাহাৰখনত একাংশ সন্দেহজনক নাগৰিকৰ গতিবিধি বৃদ্ধি পাইছিল আৰু তেওঁলোকে সেই অঞ্চলটোৰ নাম দিছিল কুদ্ৰতপুৰ উৰিয়ামঘাট এটা জ্বলন্ত উদাহৰণ উৰিয়ামঘাটত কি হৈছিল মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই আপোনালোকে দেখি আছে যে উৰিয়ামঘাট অঞ্চলটোত নামনি অসমৰ পৰা আৰু মধ্য অসমৰ পৰা যোৱা একাংশ লোকে বিশেষকৈ ঢিং লাহৰিঘাট এই অঞ্চলসমূহৰ পৰা একাংশ লোক গৈছিল 20-30 বছৰৰ ভিতৰত তেওঁলোকে ৰেংমা বনাঞ্চলৰ কাষত থকা বিদ্যাপুৰ বজাৰ এই অঞ্চলসমূহ তেওঁলোকে দখল কৰি ল'লে আৰু প্ৰায় 10,000 বিঘা ভূমি তেওঁলোকৰ দখলত আছিল ৰেংমা বনাঞ্চলৰ আৰু এজন বেদখলকাৰীৰ দখলত আছিল প্ৰায় 400 পৰা 500 বিঘা তামোলৰ বাগান আৰু সেই সকলো এফালৰ পৰা উচ্ছেদ কৰা হৈছে আৰু সেইমতেকৈ এতিয়া কিছু পলম হৈছিল আৰু কিছুমানে মন্তব্য কৰিছিল যে ৰাজ্যত উচ্ছেদ অভিযান বন্ধ হৈ গ'ল নেকি কাৰণ উৰিয়ামঘাটত ৰেংমা বনাঞ্চলত যেতিয়া উচ্ছেদ অভিযান চলিল তাৰ পিছত তাত এতিয়া নগাৰ উপদ্ৰৱ দেখিবলৈ পোৱা গৈছে আৰু কিছু অঞ্চলত সামগুৰিটো উচ্ছেদ অভিযান চলিব বুলি ইতিমধ্যে কৈ থকা হৈছে কাৰণ সামগুৰিৰ বৃহৎ সংখ্যক মাটি চৰকাৰী মাটি এতিয়া বেদখলকাৰীৰ কবলত আছে নুমলীগড়ৰ যিটো অঞ্চল আছে তাতো বেদখলকাৰীৰ কবলত আছে আৰু যিবোৰ ৰজাদিনীয়া যিবোৰ অঞ্চল আছে বা যিবোৰ সম্পত্তি আছে সকলো এতিয়া বেদখলকাৰীৰ কবললৈ গুচি গৈছে তাক লৈ সামগুৰি এই পুৰণি গুদাম এই অঞ্চলটো ৰাইজে কিছুদিন পূৰ্বে তেওঁলোকে ৰাজ্য চৰকাৰে তেওঁলোকে এখন জাননী প্ৰেৰণ কৰিছিল পত্ৰ প্ৰেৰণ কৰিছিল য'ত তেওঁলোকে স্পষ্টভাৱে কৈছিল যে এই অঞ্চলসমূহ বেদখলকাৰী কবলৰ হাতৰ পৰা লৈ আনিব লাগে কাৰণ তেওঁলোকে বহুদিন ধৰি সেই অঞ্চলসমূহত বহি আছে আৰু অতি ৰহস্যজনক কথা আৰু এটা ডাঙৰ অভিযোগ যে কংগ্ৰেছ চৰকাৰৰ দিনতেই এই সামগুৰি অঞ্চলটো আটাইতকৈ বেছি বেদখল হৈছিল আৰু সামগুৰিত সেইটো সময়ত বিধায়ক কোন হৈ আছিল মই নতুনকৈ কৰাৰ প্ৰয়োজন নাই ৰকিবুল হুছেইনৰ সময়তেই সামগুৰিত আটাইতকৈ বেছি বেদখল হৈছে বুলি কৈছে সেই অঞ্চলসমূহত এতিয়া উচ্ছেদ অভিযান চলিব কাৰণ কালি সাংবাদিকে যেতিয়া মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিল সামগুৰি সমষ্টিত উচ্ছেদ কেতিয়া চলিব তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিল যে মই কোনো
উচ্ছেদ অভিযানৰ কথা ক'বলৈ নাযাওঁ কোনটো সমষ্টিত কেতিয়া উচ্ছেদ অভিযান চলিব কিন্তু প্ৰত্যেকটো সমষ্টিতে উচ্ছেদ অভিযান চলিব সকলো সমষ্টিত চলিব এনেকুৱা নহয় যে কেৱল সৰু পথাৰত চলিছে বা নগাঁৱত চলিব কলিয়াবৰত চলিব তিনিচুকীয়াত চলিব ডিব্ৰুগড়ত চলিব এনেকুৱা নহয় ৰাজ্যৰ 126টা সমষ্টিতে উচ্ছেদ অভিযান চলিব আৰু পৰ্যায়ক্ৰমে চলিব ৰাজ্য চৰকাৰে সকলো জৰীপ সম্পূৰ্ণ কৰিছে ৰাজ্য চৰকাৰৰ ওচৰত সকলো তথ্য আছে কিমান মাটি কোনটো সমষ্টিৰ কিমান মাটি বেদখলকাৰী হাতত আছে কোন কোন বনাঞ্চলত পাইকান সংৰক্ষিত বনাঞ্চলত আমি দেখিলো কিমান মাটি তাত আছিল হাসিলা বিল দেখিলো গোৱালপাৰাৰ আৰু এতিয়া ক্ৰমান্বয়ে নামনি অসমৰ পৰা উজনি অসমলৈ এই উচ্ছেদ অভিযান চলি আছে আৰু বেদখলকাৰী সকললৈ মুখ্যমন্ত্ৰীৰ পুনৰ হুংকাৰ যে প্ৰতিটো সমষ্টিত উচ্ছেদ অভিযান চলিব আপোনালোক এটা সমষ্টিৰ পৰা অন্য এটা সমষ্টিলৈ যদি পলাই যায় প্ৰত্যেকটো সমষ্টিত উচ্ছেদ অভিযান চলিব কাৰণ এটা দেখিছিলো মানকাছৰ যেতিয়া উচ্ছেদ অভিযান চলিছিল কিছুমান মানুহ ধেমাজিলৈ গুচি গৈছিল লখিমপুৰত তেওঁলোকে গৈ মাটি দখল কৰিছিল কিন্তু লখিমপুৰটো চলিল ধেমাজিটো চলিল ঠিক তেনেদৰে মুখ্যমন্ত্ৰীয়ে কৈছে এটা সমষ্টিৰ পৰা অন্য এটা সমষ্টিলৈ গৈ লাভ নাই যদি পাৰে নিজৰ নামত ম্যাদী পট্টাৰ মাটি নিজে কিনি নিজে বহক তেতিয়া আপত্তি নাই কিন্তু বনাঞ্চলৰ মাটি ভিজিআৰ পিজিআৰ মাটি বা সৰকাৰি ভূমি যদি কোনবাই দখল কৰি বহি থাকে তেন্তে সেই সকলক অতি শীঘ্ৰে ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু খুব কম সময়ৰ ভিতৰতে ৰাজ্যৰ গোটেই কিটা সমষ্টিতে উচ্ছেদ অভিযান চলিব ইয়াত আহি যদি মাদানীয়ে বা মাদানীৰ একাংশ লোকে তেওঁলোকে গোৱালপাৰা জিদৰে চকুপানী টুকিলে বেদখলকাৰীৰ ওচৰলৈ গৈ বা তেওঁলোকে এটা কথা কৈছিল যে এই উচ্ছেদ অভিযানটো অমানৱীয় আৰু এগৰাকী আহিছিল যিগৰাকী নেত্ৰী আহি পেলাই অসমত জুই জ্বলাই থৈ গ'ল তেওঁ কৈছিল যে বাংলাদেশী ইয়াত থকাত আপত্তি ক'ত আছে মাটি সকলোৰে কাৰণে হয় সীমান্ত আমি বনাইছো কিন্তু সেইবোৰ কোনো কাৰণত সকলো তেওঁলোকৰ যিবোৰ দাবী আছিল সকলো মুখ্যমন্ত্ৰীয়ে নস্যাৎ কৰিছে আৰু এটা কথা স্পষ্ট কৰি দিছে মাদানীৰ একাংশ লোক আহিলে বা সায়েদাৰ দৰে একাংশ মানুহ আহি যদি ইয়াত একাংশ বেদখলকাৰীক ৰক্ষণাবেক্ষণৰ বাবে তেওঁলোকে চেষ্টা কৰে বা যিমানেই তেওঁলোকে চিন্তা চৰ্চা নকৰক কিন্তু হিমন্ত বিশ্ব শৰ্মা ইয়াত মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত উচ্ছেদ অভিযান চলি থাকিব আৰু এডোখৰ মাটিও তেওঁ কৈছে মুখ্যমন্ত্ৰী এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে যে ৰাজ্যৰ এডোখৰ চৰকাৰী মাটি বনাঞ্চলৰ মাটি অচিনাকি লোকৰ হাতত থাকিবলৈ নিদিয়ে বেদখলকাৰী হাতত থাকিবলৈ নিদিয়ে সন্দেহযুক্ত বাংলাদেশী লোকৰ হাতত থাকিবলৈ নিদিয়ে সকলোকে শত্ৰুপক্ষক সুবিধা দিয়া নহব বুলি মুখ্যমন্ত্ৰীয়ে সকিয়নি দিছে আৰু অতি শীঘ্ৰেই সামগ্ৰীটো উচ্ছেদ অভিযান চলিব আওপক্ষকৈ মুখ্যমন্ত্ৰীয়ে এটো এটা ইংগিত প্ৰদান কৰিছে সামগ্ৰী সমষ্টি হয়তো নেক্সট হ'ব পাৰে যে নেক্সট পৰ্যায়ৰ সামগ্ৰীত চলিব পাৰে আৰু সামগ্ৰী যদি উচ্ছেদ অভিযান চলে তেতিয়া সেই সমষ্টিৰ একাংশ লোক আগতীয়াকৈ আহি সামগ্ৰী একাংশ লোকে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব পাৰে আৰু উচ্ছেদ অভিযানটো কিছু পলম হ'ব পাৰে সেইকাৰণে মুখ্যমন্ত্ৰীয়ে কৈছে আগতীয়াকৈ নকওঁ কিন্তু উচ্ছেদ অভিযান চলিব ধন্যবাদ